শুৱালকুছিত নিৰ্বাচনকাৰী সংঘাত বিজেপি আৰু সিপিআইএমৰ কৰ্মীৰ মাজতে সংঘাত শান্তিতলত সিপিআইএমৰ নিৰ্বাচনী প্ৰচাৰ বাধা দিয়াৰ অভিযোগ আৰু সিপিআইএমৰ কৰ্মীৰ পৰা মাইক কাহি অপদস্থ কৰাৰ অভিযোগ বিজেপি নেতা বীৰেশ্বৰ দাস আৰু ভাতৃ পদ্মেশ্বৰ দাসৰ বিৰুদ্ধে অভিযোগ ঘটনা সন্দৰ্ভত শুৱালকুছি থানাত এজাহাৰ সিপিআইএমৰ বীৰেশ্বৰ দাস জিএমচিএছৰ চতুৰ্থ বিভাগৰ কৰ্মচাৰী গাড়ীখন অত্যাচাৰ কৰিব ওলাইছিল মই আৰু সেয়া কৰি কৈছোঁ যে দাদা গাড়ী অত্যাচাৰ নকৰোঁ মই ভাড়াত আহিছোঁ মোক অত্যাচাৰ নকৰিব আপোনালোকে তই যা এনেকৈ জবৰদস্তি কৰি কিনে ইয়াতে হাহাকাৰ লাগিল তাৰপিছত অচি ছাৰ আহিল এনেকৈ সেই আহিলা তাৰপিছত আৰু আমি গুচি আহিলোঁ গোটাই মাখাই অচি ছাৰে মিটমাট কৰি দিলা গাড়ীখন জবৰদস্তি ঠেইলাছি মাইক্ৰফোনটো দৈলাছি মোক বিচাৰি বেটাৰী ছিঙি দিছে এইটো আপোনাৰ পদ্মেশ্বৰ দাস আৰু তেখেতৰ নাম কি আছিল বীৰেশ্বৰ দাস মই কৈছোঁ তেখেতক যে দাদা মই সেয়া কৰি গৈছোঁ গাড়ী অত্যাচাৰ নকৰিব কাৰণ মোৰ এখন ফাইনেন্সৰ গাড়ী মই এখন দিয়ে খাই আছোঁ ভৱেন কলিতাই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেওঁ ভাষণ দি আছিল এই ভাষণ প্ৰসংগত তেখেতে চৰকাৰক সমালোচনা কৰা হৈছে আৰু শুৱালকুছিৰ শিল্পৰ সমস্যা সম্পৰ্কে অৱগত কৰিছে তেখেতসকলে তেতিয়া আহি কিনে এইগিলা মিছা কথা অপবাদ কৰিছে এইগিলা মিছা কথা কৈছা তোমালোকে মিটিং কৰিব নোৱাৰা এই বুলি তেওঁক বাধা প্ৰয়োগ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত